নমস্কাৰ আজি কোকৰাঝাৰত বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰমোদ বড়ো আৰু উপমুখ্য কাৰ্যবাহী ৰূপে গোবিন্দ বসুমতাৰীয়ে শপত লয় মুখ্য সচিব জিষ্ণু বৰুৱাই শপত বাক্য পাঠ কৰোৱায় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী হিমন্তই কি মন্তব্য আগবঢ়াইছিল তাৰ কিছু ভাষ্য আপোনালোকলৈ আগবঢ়াইছো প্ৰকৃতাৰ্থত বড়োভূমিৰ মাটিৰ সন্তানে আজি বড়োভূমিৰ নেতৃত্ব লৈছে সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ বক্তব্যৰ আৰম্ভণিতে মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি অসম চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু সেৱা আগবঢ়াইছো শ্ৰদ্ধাৰ ৰাইজ আজিৰ দিনটোত আমি অভিনন্দন জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যে প্ৰথমবাৰৰ বাবে গৃহ দপ্তৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বিটিসিত ৰাইজে গণতন্ত্ৰ উপভোগ কৰিলে প্ৰথমবাৰৰ বাবে মুকলি মনে ভোট দিলে আৰু প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ হিংসাত্মক ঘটনা নোহোৱাকৈ বিটিসিৰ নিৰ্বাচন সমাপন হ'ল মই বিটিসিবাসীক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো শ্ৰদ্ধাৰ ৰাইজ এই নিৰ্বাচনৰ পিছত এটা খণ্ডিত জনাদেশৰ পৰৱৰ্তী কালত ইউপিপিএল ভাৰতীয় জনতা পাৰ্টি আৰু জিএছপি তিনিওটা ৰাজনৈতিক দল একত্ৰিত হৈ বিটিসিৰ মহান ৰাইজক সেৱা কৰিবৰ বাবে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত জনগণক সেৱা কৰিবলৈ ওলাই আহিছো পোনপ্ৰথমে মই স্পষ্ট কৰি দিছো যে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থন ইউপিপিএললৈকে সম্পূৰ্ণ নিঃশৰ্ত সমৰ্থন আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ পিছত তেখেতৰ প্ৰতিটো গঠনমূলক কামৰ লগত আমি দৃঢ়তাৰে সৈতে থিয় হৈ থাকিম সেই প্ৰতিশ্ৰুতি আমি ৰাইজক দিব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজ আমি বিশ্বাস কৰোঁ বড়োভূমিৰ ভাগ্য বড়োভূমিৰ জনসাধাৰণে নিৰ্ণয় কৰিব লাগিব আজি প্ৰকৃতাৰ্থত বড়োভূমিৰ মাটিৰ সন্তানে আজি বড়োভূমিৰ নেতৃত্ব লৈছে যোৱা নিৰ্বাচনৰ সময়ছোৱাত প্ৰথমবাৰৰ বাবে বড়োভূমিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাৰ মোৰ সৌভাগ্য হৈছিল সময়ৰ লগত ৰাইজৰ লগত কথা পতাৰ পৰৱৰ্তী পৰ্যায়ত আমি অনুভৱ কৰিছিলোঁ যে বিটিসিৰ বাবে কৰিবলগীয়া বহুত আছে বিটিসিবাসী ৰাইজৰ মনলৈ সন্দেহ আৰু আশংকাৰ বীজ আঁতৰাই উন্নয়নৰ এক অৰুণোদয় যাত্ৰা আৰম্ভ কৰাৰ এতিয়া সময় সমাগত আমি ৰাজ্য চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি দিছো যে আমাৰ ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় আৰু সকলো ধৰণৰ সাহায্যৰ মাজেৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যাতে সফল হয় বিটিসি প্ৰধান হিচাপে তাৰ বাবে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰিম সকলো ধৰণৰ সহায় সকলো ধৰণৰ পৰামৰ্শ আৰু সকলো ধৰণৰ সহযোগিতা নতুন বিটিসি প্ৰশাসনৰ লগত ৰাজ্য চৰকাৰৰ থাকিব আমি সকলোৱে জানো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত যি নতুন বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল সেই বিটিআৰ চুক্তিৰ পৰিপ্ৰেক্ষিততে আজি বিটিসি অঞ্চলত বিটিআৰ অঞ্চলত এক নতুন শান্তিৰ পৰিৱেশ আহি পৰিছে শান্তিয়ে প্ৰগতি আনে শান্তিয়ে প্ৰগতিৰ এক নতুন দিগন্ত আনে মই আশা কৰিম যে আজি বিটিসি বিটিআৰত যি শান্তিৰ পৰিৱেশ হি ইয়ালৈ এক নতুন দিগন্ত কঢ়িয়াই আনিব উন্নয়নৰ নতুন দিগন্ত কঢ়িয়াই আনিব মানুহৰ আশা আকাংক্ষা বাস্তৱত ৰূপায়িত হ'ব আজি আমি সকলোৱে জানো বিটিআৰ চুক্তিত কেইবাটাও আৰ্থ সামাজিক প্ৰকল্পৰ কথা উল্লেখিত হৈছিল আজি সেই প্ৰকল্পসমূহ যদি নিৰ্ধাৰিত সময়ত আমি যদি পূৰণ কৰিব পাৰোঁ আমি যদি সম্পূৰ্ণ কৰিব পাৰোঁ ই সমগ্ৰ বিটিআৰ অঞ্চলৰ চেহেৰা
সলনি কৰি দিব উন্নয়নৰ এক নতুন দিগন্ত আহিব এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়ালৈ মই ধন্যবাদ জনাম যে তেখেতসকলৰ দূৰদৰ্শিতাৰ বাবে যি বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল সেই বিটিআৰ চুক্তিয়ে আজি এটা নতুন সম্ভাৱনাৰ বীজ আমালৈ লৈ আহিছে বীজ অংকুৰিত হৈছে মই আশা কৰিম যে এই নতুন বিটিআৰ চুক্তিৰ সুন্দৰ ৰূপায়ণৰ মাজেৰে আমি এখন নতুন বিটিসি উন্নয়নৰ বিটিসি নতুন বিটিআর নতুন উন্নয়নৰ বিটিআর আমি নিৰ্মাণ কৰিব পাৰিম বিটিসি বড়োভূমি আমি সকলোৱে জানো বিভিন্ন জাতি উপজাতিৰ এক সমন্বয়ৰ এক কব অৰ্থত এখন সমন্বয়ৰ মহান ক্ষেত্ৰ বুলি কলে তাক ভুল কৰা নহয় এই বিটিসিত সকলো জাতি আৰু উপজাতি জীয়াই আছে আমি কামনা কৰিম আমি বিচাৰিম যে সমমৰ্যাদা আৰু সম অধিকাৰৰ ভিত্তিত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি কল্পনা আছিল সেই কল্পনাৰ বড়োভূমি আমি যাতে সকলোৱে নিৰ্মাণ কৰিব পাৰো যোৱা সময়ছোৱাত ৰাজ্য চৰকাৰে লোৱা কেবাটাও পদক্ষেপে ইতিমধ্যে বিটিসি লৈ এক নতুন শান্তিৰ নতুন কিৰণ কঢ়িয়াই আনিছে আমি আপোনালোকে জানে যে যোৱা 6টা মাহৰ ভিতৰত কেবাটাও ডাঙৰ সিদ্ধান্ত কঠিন সিদ্ধান্ত আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছিলে আৰু সেই সিদ্ধান্তসমূহ বিটিআৰ চুক্তিৰ ৰূপায়ণৰ দিশত আমি আগবঢ়াৰ বাবে আমাক প্ৰেৰণা যোগাইছিল অসমৰ ৰাজ্যিক ভাষা অসমীয়াৰ লগে লগে বড়ো ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা দিয়াৰ লগে লগে বড়োভূমিৰ বহু লোকৰ আশা আকাংক্ষা যি বাস্তৱত পৰিপূৰ্ণ হৈছে বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ বাবে যি স্বায়ত্তশাসিত পৰিষদৰ কল্পনা তাকো আজি আমাৰ ৰাজ্য চৰকাৰে বাস্তৱত ৰূপায়িত কৰিছে বড়ো আৰু আন জনজাতীয় লোকসকলৰ কাৰণে খুকিয়া সঞ্চালকালয় গঠন কৰি আমি সকলো ধৰণৰ ৰাইজৰ আশা আকাংক্ষা আমি পূৰণৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছো আনকি আমাৰ বড়োভূমিত থকা বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ ক্ষেত্ৰতো শিথিল আৰু অতি মানৱীয় দৃষ্টিভংগী গ্ৰহণৰো ইতিমধ্যে সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে অসম চৰকাৰে বিটিআৰ চুক্তিত ইতিমধ্যে আমি প্ৰতিশ্ৰুতি দিয়া ভাৰতৰ আৰু অসম ৰাজ্য চৰকাৰে দুইটাই প্ৰতিশ্ৰুতি দিয়া 1500 কোটি টকাৰ ভিতৰত 750 কোটি টকাৰ বাজেট ৰাজ্য চৰকাৰৰ যি অংশ সেই অংশ আমি ইতিমধ্যে বাজেট কৰিছো আৰু নতুন বিটিসি প্ৰশাসনে দায়িত্ব লোৱাৰ লগে লগে সেই পুঁজি মুকলি কৰি দিয়াৰ ব্যৱস্থা আমি হাতত ল'বলৈ সিদ্ধান্ত লৈছো আজি ৰাতিপুৱা আমি ইয়ালৈ অহাৰ আগে আগে এনডিএফবিৰ কেডাৰসকলৰ আত্মসংস্থাপনৰ বাবে আমাৰ ৰাজ্য চৰকাৰে 60 কোটি টকা আজি ৰাতিপুৱা মুকলি কৰি দিছে যাতে এনডিএফবিৰ কেডাৰসকলৰ ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত আমি পূৰ্ণদমে আগুৱাই যাব পাৰো শ্ৰদ্ধাৰ ৰাইজ আমি বিশ্বাস কৰো যে বড়োভূমিত সমমৰ্যাদা আৰু সম অধিকাৰৰ ভিত্তিত ইয়াত এটা উন্নয়নৰ এক নতুন দিগন্ত ৰচনা হ'ব লাগে অসমৰ এটা অতি শক্তিশালী অংগ হিচাপে বিটিআৰ অঞ্চলে উন্নয়নৰ দিশত এক নতুন দিনলৈ গতি কৰিব লাগে ৰাজ্য চৰকাৰে বিটিসিৰ নতুন প্ৰশাসনলৈ উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিব তাত কোনো সন্দেহ নাই অহা এমাহৰ ভিতৰত আমাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে ওদালগুৰি তামুলপুৰ আৰু চিৰাঙত আমি একোখনকৈ আদৰ্শ কলেজৰ কাম অহা এমাহৰ ভিতৰত আমি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছো তাৰ লগে লগে আমি স্পষ্টভাৱে সিদ্ধান্ত লৈছো যে বড়োভূমিৰ আমাৰ বিটিসি অঞ্চলৰ 40টা পৰিষদীয় সমষ্টিত 40খনকৈ নতুন কলেজ আৰু 40টাকৈ নতুন
সম্পূৰ্ণ পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে উদাৰ আৰ্থিক সাহায্য আগবঢ়াব সেই বিষয়েও আমি ৰাইজক জনাব খুজিছো অহা বছৰৰ ভিতৰত আমি কোকৰাঝাৰ মেডিকেল কলেজৰ সম্পূৰ্ণ কৰিম আৰু 2022 চনৰ 1 জানুৱাৰী দিনা কোকৰাঝাৰ মেডিকেল কলেজক আমি ৰাইজৰ সেৱাৰ বাবে আমি মুকলি কৰি দিম ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি কোকৰাঝাৰ কেম্পাছ কোকৰাঝাৰ মুখ্য কেম্পাছ আছে তাৰ সমান্তৰালভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন এটা নতুন কেম্পাছ আমি ওদালগুৰিত নিৰ্মাণৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ৰাজ্য চৰকাৰে এই অহা 2 মাহৰ ভিতৰত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বা তাৰ আগতে তামুলপুৰত এখন নতুন মেডিকেল কলেজৰ নিৰ্মাণৰ দিশতো আমি আগবাঢ়িবলৈ সিদ্ধান্ত লৈছো এক কথাত ক'বলৈ গ'লে বিটিসি লৈ উদাৰ সাহায্য আগবঢ়োৱাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰখনেও বিটিসিৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সম্পূৰ্ণ সহযোগিতাৰে আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছো শ্ৰদ্ধাৰ ৰাইজ মই বিনম্ৰতাৰে সৈতে বিটিসিৰ নতুন প্ৰশাসনক আহ্বান জনাম যে বিটিসিবাসী ৰাইজৰ দুখ দুৰ্দশা নিৰাময় কৰাৰ পবিত্ৰ দায়িত্ব আজি আপোনালোকৰ হাতত ন্যস্ত হৈছে আমি যেতিয়া নিৰ্বাচনৰ সভাত গৈছিলো বিটিসিৰ যি শাসনৰ ব্যৱস্থা সেই শাসন ব্যৱস্থাৰ কেবাটাও ভাল দিশৰ লগে লগে আন কেবাটাও বেদনাদায়ক দৃশ্য আমাৰ সন্মুখত আহি পৰিছিল মাটি কিনা বেচা কৰিবলৈ বিটিসিৰ খিলঞ্জীয়া জনসাধাৰণে বছৰ বছৰ ধৰি অপেক্ষা কৰি থকাৰ যি পৰিবেশ সেই পৰিবেশ যিমান সোনকালে হয় সিমান সোনকালে সমাপ্ত হ'ব লাগে আৰু মুকলি মনেৰে বিটিসিত বাস কৰা বিটিসিত যুগ যুগ ধৰি বাস কৰা খিলঞ্জীয়া জনসাধাৰণে মাটিৰ অধিকাৰ যাতে মুকলি মনেৰে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ মই বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাম মই বিশ্বাস কৰো যে বিটিসিত বাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে যিয়ে বিটিসিক আপোন কৰি লৈছে যিয়ে বড়ো ভূমিক নিজৰ বুলি আপোন কৰি লৈছে সেই প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম মৰ্যাদা প্ৰদানৰ দায়িত্ব নতুন বিটিসিৰ ওপৰত ন্যস্ত থাকিব মই বিশ্বাস কৰো যে বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ দূৰদৰ্শী সিদ্ধান্তই আৰু তেখেতৰ নেতৃত্বই বিটিসিত এক নতুন শান্তি আৰু নতুন সমন্বয়ৰ পৰিবেশ ঘূৰাই আনিব আজিৰ এই মুহূৰ্তত মই পুনৰ এবাৰ এই পৰিৱৰ্তনত এক বিশাল নেতৃত্ব লোৱা আপসুৰ নেতৃবৃন্দকো অসম চৰকাৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই ধন্যবাদ জনাইছো আৰু মই বিশ্বাস কৰো যে আপসুৰ নেতৃত্বত চৰকাৰী পৰ্যায়ত নহয় সামাজিক পৰ্যায়তো বিভিন্ন জাতি আৰু উপজাতিৰ মাজত এক সমন্বয়ৰ হেতু নিৰ্মাণ কৰিবলৈ আমি সকলো আগবাঢ়ি যাব পাৰিম আমি সফল হ'ম আজিৰ এই মুহূৰ্তত পুনৰ এবাৰ আমি আপোনালোকক শ্ৰদ্ধা জনাইছো আৰু আমি আপোনালোকক বিশ্বাস জনাব খুজো যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ অমিত শাহ ডাঙৰীয়াৰ আশীৰ্বাদৰ লগে লগে আমাৰ দিছপুৰত থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে দ্বিধাহীনভাৱে 100% আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নতুন বিটিসিৰ লগত আমি হাতে হাত ধৰি কাম কৰি যাম বিটিসিলৈ এক নতুন উন্নয়ন সমন্বয় এটা নতুন পৰিবেশ ঘূৰাই অনাৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সংকল্প তাৰ লগত আমি একেলগে থিয় হৈ থাকিম পুনৰ মই আপোনালোকক ধন্যবাদ জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ ইউপিপিএলৰ সভাপতি তথা বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু জিএছপিৰ সভাপতি নৱ শৰণীয়া ডাঙৰীয়াকো এই নেতৃত্বৰ বাবে আৰু একেলগে কাম কৰিবলৈ আগবাঢ়ি অহাৰ বাবে যি এক সাহসী পদক্ষেপ ললে তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাই
বড়োভূমিৰ প্ৰতিগৰাকী নাগৰিকৰ শ্ৰীচৰণত সেৱা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়। বহুত বহুত ধন্যবাদ জ্ঞাপন।